নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। এইকেইদিন আমি নিশ্চয় বাতৰি কাকততে হওক এটি খবৰ আমি নিশ্চয় পাই আহিছোঁ যে ইতিমধ্যে মৃত্যু হোৱা শিক্ষকৰ এটেণ্ডেঞ্চ শিক্ষায়িত্ৰীত দেখুৱাইছে বা অৱসৰ গ্ৰহণ কৰাৰ পাছতো শিক্ষায়িত্ৰীত সেই শিক্ষকৰ নাম আছে। এই ক্ষেত্ৰত ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন খুবেই ষ্ট্ৰিক্ট হৈছে আৰু এইকেইদিনত তেনেধৰণৰ যি মৃত্যু হৈছে, কোনোবা শিক্ষক মৃত্যু হ'লে তেখেতৰ নাম 24 ঘণ্টাৰ ভিতৰত ডিলিট হ'ব লাগিব, ৰিমুভ কৰিব লাগিব শিক্ষায়িত্ৰীৰ পৰা, বা কোনোবা শিক্ষক যদি ৰিটায়াৰ হৈছে বা অন্য কিবা ঘটিছে তেখেতৰ লগত, তেতিয়াহ'লে তেখেতে সেই বস্তুটো আমাৰ শিক্ষাহেতু এপত আপডেট হ'ব লাগিব। আৰু এই আপডেট আমি কিদৰে কৰিব লাগে, বৰ্তমান সময়ত এই আপডেট মই যিমান দূৰ জানো ক্লাষ্টাৰ লগিঙৰ পৰা আপোনালোকে কৰিব লাগিব। অৰ্থাৎ আপোনালোকৰ বিদ্যালয়ত যদি তেনেকুৱা কিবা ঘটিছে কোনোবা শিক্ষকৰ লগত, তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ কনচাৰ্ণ CRCCক জনাব লাগিব আৰু তেখেতে সেই শিক্ষকজনৰ নাম ৰিমুভ কৰাত বা ডিলিট কৰাত আপোনালোকক সহায় কৰি দিব। গতিকে এই কামখিনি কেনেদৰে কৰিব লাগে মই আপোনালোকক ডেমো দি দেখুৱাবলৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। প্ৰথমতে CRCজনে নিজৰ যি লগিং ID আৰু পাছৱৰ্ড দি পেলাই লগিং কৰিব লাগিব শিক্ষাহেতু পৰ্টেলত, এপত নহয় পৰ্টেলত। মই লগিং কৰি লৈ আছোঁ। আপোনালোকে লগিং কৰিলে এনেধৰণৰ এটা পেজ খোল খাব। ইয়াৰে আপোনালোকে ছাইডত থকা তিনিটা কোণত ডেছবৰ্ডত আপোনালোকে যাব লাগিব। ডেছবৰ্ডটো অলৰেডি খোল খায়ে যায়। ডেছবৰ্ড খোল খোৱাৰ পাছত টোটেল টিচিং ষ্টাফ আপোনালোকে দেখি আছে 48। আপোনালোকে টোটেল টিচিং ষ্টাফত ক্লিক কৰিব। এতিয়া স্কুলখনৰ নামৰ সৈতে ষ্টাফটো ওলাই আহিব। ওলাই অহাৰ পাছত আপোনালোকে ইয়াৰে ছাইডলৈ যোনখন স্কুল আছে সেইখন স্কুলৰ ছাইডত গৈ পেলাই আপোনালোকে ছিলেক্ট কৰিব লাগিব। ধৰি লওক মই প্ৰথমখন স্কুলে ছিলেক্ট কৰিছোঁ। তো ইয়াত গোটেইকেইজন শিক্ষকৰ নাম, ফটো গোটেইখিনি ওলাই আহিব আৰু শেষত চাওক একশ্যনত আপডেট ষ্টেটাছ আৰু ভিউ আছে। এই আপডেট ষ্টেটাছত আপোনালোকে ক্লিক কৰিব লাগিব, যিহেতু আপোনালোকে ষ্টেটাছ আপডেট কৰিব বিচাৰিছে। তাৰপিছত চাওক শিক্ষকজনৰ ছিলেক্ট ৰিজন, কি ৰিজনত তেখেতক আপোনালোকে আপডেট কৰিব বিচাৰে, ৰিজনখিনি ওলাইছে চাওক। ৰিটায়াৰ্ড, ৰিজাইন, এক্সপায়াৰ্ড, ডুপ্লিকেট, ডেপুটেশ্যন, ষ্টাডি লিভ, চাইল্ড কেয়াৰ লিভ, মেটাৰ্নিটি লিভ, টাৰ্মিনেটেড, নট এ পাৰ্মানেণ্ট এমপ্লয়ী, ইনএলিজিবল। এইকেইটা অপশ্যনৰ ভিতৰত আপোনালোকে অপশ্যন ছিলেক্ট কৰিব লাগিব। এতিয়া যদি টিচাৰজন ৰিটায়াৰ হৈছে, তেখেতে অৱসৰ লৈছে, ৰিটায়াৰ কৰিব। তেখেতে যদি ৰিজাইন কৰিছে তেতিয়াহ'লে ৰিজাইনত দিব। তেখেতে যদি ঢুকাইছে তেতিয়াহ'লে এক্সপায়াৰ দিব। তেখেতৰ এণ্ট্ৰিটো যদি দুবাৰ এণ্ট্ৰি হৈ গৈছে তেতিয়াহ'লে আপোনালোকে ডুপ্লিকেট ছিলেক্ট কৰিব লাগিব। আৰু তেখেত যদি আৰু এটা বস্তু আমাৰ হৈ আছে আমাৰ বিদ্যালয়সমূহত, স্কুল মাতৃ বা প্ৰাক প্ৰাথমিক শিক্ষয়িত্ৰী, তেনেধৰণৰ শিক্ষয়িত্ৰী থাকিলেও যিহেতু আমাৰ SMCয়ে তেখেতসকলক এপইণ্টমেণ্ট কৰিছে বা তেনেধৰণৰ কিছু কথা থকাৰ কাৰণে বহুত স্কুলত কৰিব নালাগিছিল, যদিও তেখেতসকলে সেই তেনেধৰণৰ শিক্ষক বা শিক্ষয়িত্ৰীকো প্ৰি প্ৰাইমেৰী টিচাৰ বা স্কুল মাদাৰকো বিদ্যালয়ত সোমোৱাই দিছে শিক্ষাহেতুত। গতিকে তেনেধৰণৰ শিক্ষকক আমি নট এ পাৰ্মানেণ্ট এমপ্লয়ী, ইনএলিজিবল, তেখেত আচলতে শিক্ষাহেতুত থাকিবৰ কাৰণে অযোগ্য, ইনএলিজিবল বুলি আমি ইয়াত ছিলেক্ট কৰিব লাগিব। বা কিছু সংখ্যক আমাৰ যি কণ্টেক্সুৱেল কিছু পাৰ্পছৰ কাৰণে এপইণ্টমেণ্ট কৰা শিক্ষক আছে, তেওঁলোকক শিক্ষাহেতুত এটেণ্ডেঞ্চ দিয়াটো বাধ্যতামূলক নহয়। বা তেনেধৰণৰ শিক্ষককো যদি আপোনালোকে আঁতৰাব বিচাৰে তেতিয়াহ'লে আপোনালোকে নট এ পাৰ্মানেণ্ট এমপ্লয়ী, ইনএলিজিবল বুলি ক্লিক কৰি পেলাই তেনেধৰণৰ শিক্ষককো আপোনালোকে আঁতৰত ৰাখিব পাৰে শিক্ষাহেতুৰ পৰা। গতিকে এই ইনফৰ্মেশ্যনটো খুবেই ইম্পৰ্টেণ্ট আৰু এইকেইদিন বহুত জৰুৰীভাৱে কথাখিনি জনাই আছে যে কোনো ধৰণৰ কোনো শিক্ষক নোহোৱা ব্যক্তি যাতে শিক্ষাহেতুত নাথাকে, বা কোনো মৃত শিক্ষক, যিহেতু যদি কাৰোবাৰ মৃত্যু হৈছে তেতিয়াহ'লে তেখেতসকলক যাতে শিক্ষাহেতুৰ পৰা 24 ঘণ্টাৰ ভিতৰত আঁতৰাই দিয়া হয়। এই কথাখিনি আমি মন দিব লাগিব আৰু এই কামটো আমি কৰিব লাগিব। এতিয়া মই ধৰি লওক এজন শিক্ষক ৰিটায়াৰ্ড বুলি দিলোঁ। দিয়াৰ পিছত আপুনি ডেট ছিলেক্ট কৰিব লাগিব, কেতিয়া ৰিটায়াৰ হৈছে, কেতিয়া ইনএলিজিবল হৈছে, কেতিয়া তেখেত এক্সপায়াৰ হৈছে। ডেটটো আপোনালোকে ছিলেক্ট কৰি পেলাই যদি ডিএক্টিভেট বটনটো ক্লিক কৰি দিয়ে তেতিয়া শিক্ষকগৰাকী ডিএক্টিভেট হৈ যাব। ধন্যবাদ।